গাইজ মই বৰ্তমান আছো নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ৱালপেপাৰৰ শ্বৰুমটোত চাওক দেখিছে আৰু ইয়াত আপোনালোকে 400-500 টকাৰ পৰা ৱালপেপাৰ আৰম্ভ কৰি আপ টু 5000 6000 7000 টকালৈকে ৱালপেপাৰ পাই যাব যিটো ৱালপেপাৰ বেলজিয়ামৰ পৰা ইম্পৰ্ট কৰি অনা হয় গম পাইছেনে ইমান ভেৰাইটিজ 2D 3D 4D যি লাগে সকলোখিনি এভেইলেবল আছে ইয়াতে তো কেনে ধৰণে কিনিব পাৰিব ক'ৰ পৰা কিনিব পাৰিব সকলোখিনি তথ্য আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দিম ভালকে একদম শেষলৈকে ভিডিঅ'টো চাওক গম পাই যাব আৰু এইটো এটা ৱালপেপাৰ চাওক উডেন টাইপৰ মানে কাঠৰ ফিনিচিং যদি লাগে আপোনাক ৱালত তো এইটো দেখিছে এটা চাওক পুৰা উডেন টাইপৰ এইবোৰ চাওক 3D এফেক্ট থকা ৱালপেপাৰ হয় চাওক দেখিছে পুৰা 3D নিচিনা চাওক এইটো এনেকৈ ধৰিব পাৰে কিন্তু নহয় চাওক পুৰা দেখিছে পুৰা একদম সমান কিন্তু 3D এফেক্ট থকা ৱালপেপাৰ চাওক আৰু এই ৱালপেপাৰৰ শ্বৰুমটো আছে গুৱাহাটীৰ 8 গাঁও 6 নম্বৰ ৰেল গেটৰ ওচৰত গম পাইছে চাওক ৱালপেপাৰ এইফালে চাওক বিভিন্ন ৱালপেপাৰ আছে দেখিছে চাওক ৱাও আৰু এই শ্বৰুমটোৰ নাম হৈ গ'ল ৱালপেপাৰ হাব চাওক নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ৱালপেপাৰৰ শ্বৰুম ৱালপেপাৰ হাব আৰু এই ৱালপেপাৰ শ্বৰুমটো মই এই কাৰণে দেখাবলৈ আহিছোঁ কাৰণ আজিকালিতো মানুহৰ হাতত সময় একেবাৰে নাই না গতিকে ফটাফট ৱালপেপাৰ লগাই দিয়ক কথা চেছ আৰু ৱালপেপাৰ লগালে বহুতকেইটা এডভান্টেজো আছে ৰ'ব আৰু ৱালপেপাৰ লগালে দেখিবলৈ ৰুমটো বহুত বেছি ধুনীয়া হৈ যায় নহয় জানো আৰু এয়া ৱালপেপাৰ হাবৰ মালিক বিকাশ দা নমস্কাৰ দাদা দাদা ৱালপেপাৰ মানুহে কিয় লগাব সেইটো কওক প্ৰথমতে হ'ল ৱালপেপাৰটো আমাৰ লং লাষ্টিং হয় তাৰপিছত কষ্ট এফেক্টিভ আচ্ছা আৰু বহুত কম খৰচত আপোনাৰ ঘৰৰ ভাল ধুনীয়া এটা লুক আহি যায় আচ্ছা আচ্ছা তো বিকাশ দা আপুনি যে ক'লে কম খৰচত ধুনীয়া লুক আহিব বুলি তো কোন কেনেধৰণৰ ৱালপেপাৰ লগালে তেনেকুৱা হ'ব কম খৰচত চাওক এইটো আমাৰ এতিয়া লেটেষ্ট কালেকশ্যন আহিছে দামাক্স পেটাৰ্ণত আচ্ছা আৰু যদি এইটো আপুনি লগাব বিচাৰে আচ্ছা আপোনাৰ সাপোজ 10x10 এটা ৱাল আছে আচ্ছা তেনেহ'লে 3600 মানত ওকে আপোনাৰ গোটেই ৱালটো কভাৰ হৈ যাব ওকে কিন্তু কালাৰ কৰিলে 3600ৰ ভিতৰত নহয় মানে উইথ লেবাৰ নহয় আচ্ছা আচ্ছা তো এইটো কি হাই চেলিং আছে নেকি এতিয়া এইটো আমাৰ নতুন কালেকশ্যন ভাল ৰেছপন্স আহি আছে আচ্ছা আচ্ছা তো চাওক এবাৰ আপোনালোকক মই দেখাই দিওঁ ডিজাইনটো চাওক এইটো দেখিছে এইটো ডিজাইনত আপোনালোকে বেলেগ বেলেগ কালাৰটো পাই যাব ন বেলেগ কালাৰ এভেইলেবল আছে টোটেল 6 কালাৰ অপচনছ আছে তো চাওক টোটেল 6টা কালাৰ অপচন আছে এইটো এটা ওপৰত দেখিছে এইটো ৰেড কালাৰ এইটো ব্লু এইটো অলপ আপোনাৰ অফ টাইপৰ কালাৰ হয় এইটোতো মই দেখালোঁ আপোনালোকক আৰু চাওক বহুতকেইটা কালাৰ আছে দেখিছে তো এনেধৰণে ধৰক আৰু বিভিন্ন ডিজাইন আছে দাদা কিমানমান ডিজাইন আছে আপোনাৰ তাতে 1000 প্লাছ চাওক এটা দুটা নহয় গম পাইছে 1000তকৈও বেছি ডিজাইনৰ ৱালপেপাৰ ইয়াতে এভেইলেবল সেইকাৰণে মই কৈ আছোঁ না নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ৱালপেপাৰৰ শ্ব'ৰুম বুলি ক'লে ৱালপেপাৰ হাব আৰু নতুন এটা ডিজাইন মই দেখাই আছোঁ চাওক পুৰা ৰং কৰা নিচিনাই লাগিব বিকাশ দা এইবোৰ অলপ দেখাই দিয়ক না এইবোৰ এতিয়া আমাৰ নতুন কালেকশ্যন আহিছে আচ্ছা যদি আপুনি পেইণ্ট কৰা জায়গাত ৱালপেপাৰ লগাব বিচাৰে এনেকুৱা প্লেন টাইপৰ ৱালপেপাৰ আপুনি বহুত কম কষ্টত লগাব পাৰে চাওক আপুনি ঘৰৰ ৰং কৰা নিচিনাই লাগিব আপোনাৰ আৰু ফিনিচিং তেওঁলোকে যিটো ফিটিং দিব না ফিটিংখন আপোনাক কোনো ধৰিব নোৱাৰিব জইন ক'ত আছে কি কথা কি বতৰা চাওক এইবোৰ দিছে বিভিন্ন কালাৰত আপোনাৰ আছে মানে ৰং কৰা নিচিনাই লাগিব আপুনি ৱালপেপাৰে লগাইছে নে ৰঙে কৰি থৈ দিছে ৱালখনত গমেই নাপাব চাওক বিভিন্ন কালাৰত আছে দেখিছে বিভিন্ন কালাৰত আহি যাব চাওক এইবোৰ দেখিছে আৰু এইফালেও আছে ৰ'ব আৰু বিকাশ দা ধৰি লওক মানুহে আপোনাৰ তাৰপৰা ৱালপেপাৰ লৈ গ'ল তো এতিয়া লগাবৰ কাৰণে মানুহ আছে নে আপোনাৰ তাত লগোৱাৰ কাৰণে এনি টাইম আমাৰ ইয়াত মানুহ এভেইলেবল থাকে আমাৰ ইনষ্টলেশ্যনৰ টীম আছে আচ্ছা আচ্ছা তো দেখিছে পিছফালে মানুহ আছে এওঁলোক সকলো মানে তেওঁলোকে ইনষ্টলেশ্যন কৰে ন আৰু লগোৱাৰ পিছতো আমাৰ এবছৰ আমাৰ ফালৰ পৰা পিল অফ ৱাৰেণ্টি থাকে কিবা কাৰণত যদি অলপ ৱালপেপাৰ পিল অফ হৈ যায় এইটো আমি আপোনাৰ ছাইটত গৈ ফ্ৰী অফ কষ্ট এবছৰৰ ভিতৰত ঠিক কৰি দিওঁ আচ্ছা আৰু দাদা এইটো সেই ছাৰ্ভিচটো আপোনালোকে অকল গুৱাহাটীৰ ভিতৰত দিয়ে নে বেলেগতো দিব হ'ল নৰ্থ ইষ্ট এণ্টায়াৰ নৰ্থ ইষ্টত আচ্ছা তো চাওক মই যিটো বস্তু দেখাই আছো এইটো অকল গুৱাহাটী বা অসমৰ কাৰণে নহয় দিয়ক গোটেই নৰ্থ ইষ্টৰ যোনটো কোণতে আপোনালোক বহি আছে প্ৰত্যেকটো কোণতে তেওঁলোকে গৈ পেলাই ছাৰ্ভিচ দিবগৈ বা কোনোবাই দোকান যদি খুলিব বিচাৰে এওঁলোকৰ পৰা ৱালপেপাৰ নি পেলাই তেনেহ'লে সেই সুবিধাটো আছে নাই মই এবাৰ সুধি চাওঁ ৰ'ব দাদাক আহক তো বিকাশ দা কোনোবাই যদি দোকান খুলিব বিচাৰে আপোনালোকৰ পৰা এনে ৱালপেপাৰ কিনি পেলাই তো পাৰিব নাই বিজনেছ কৰিব পাৰিব আমাৰ 8 ইয়াৰ্ছ হ'ল মেইন আপুনি হোলচেলৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ আমাৰ হোলচেল ডিভিজন আছে বেলেগকে ছেকেণ্ড ফ্ল'ৰত এইটো ছেম বিল্ডিঙত তাত গৈ আপুনি আমাৰ পৰা হোলচেলত মেটেৰিয়েল ল'ব পাৰে আৰু ভাল ডিছকাউণ্ট পাব হোলচেলত লৈ আচ্ছা 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 তো দাদাহঁতৰ ছেকেণ্ড ফ্ল'ৰত আছে তো ছেকেণ্ড ফ্ল'ৰত গৈ আছো তাত ষ্টক দেখাম আপোনালোকৰ কিমান তেওঁলোকৰ তাতে ষ্টক আছে আহক তেনেহ'লে দেৰি নকৰি আপোনালোকে যদি আপোনালোকৰ সপোনৰ ঘৰখন বনাই আছে তেনেহ'লে ঘৰৰ ৱালত আপোনালোকে ৱালপেপাৰ লগাব পাৰে দাদাহঁতৰ লগত যোগাযোগ কৰি তলত আহি থকা ফোন নম্বৰটোত ফোন কৰিব আৰু আহক এতিয়া তেওঁলোকৰ ষ্টক দেখাওঁ 20,000 প্লাছ বোলে তেওঁলোকৰ ষ্টক আছে আহক এইফালে এটা ষ্টক ইয়াৰ্ডত সোমাই আছো ৰ'ব ৱালপেপাৰ অটাকো আৰু নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ৱালপেপাৰ যিটো শ্ব'ৰুম তাৰ যিটো ষ্টক কেনেকুৱা হ'ব পাৰে এবাৰ ভাবি চাওক এয়া চাওক মই দেখাই দি আছো এইবোৰ চাওক দেখিছে এইবোৰ চব ৱালপেপাৰ হয় ইয়াতে আপোনাৰ বিভিন্ন ৰেঞ্জত বিভিন্ন ডিজাইনৰ বিভিন্ন কালাৰৰ আপোনালোকৰ ৱালপেপাৰ আপোনালোকে পাই যাব চাওক দেখিছে কিমানবোৰ বস্তু আছে আৰু আছে আচ্ছা আচ্ছা আৰু আছে নেকি ৱাও চাওক না
এনেই কোৱা নাই নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ৱালপেপাৰৰ শ্বৰুম বুলি চাওক দেখিছে ষ্টক 20,000 প্লাস রোলসৰ ষ্টক আছে আচ্ছা 20,000কে প্লাস রোলসৰ ষ্টক আৰু এটা আমাৰ মাদাৰ ওয়্যাৰহাউস মনি আছে নৰ্থ গুৱাহাটী আচ্ছা তাত আপোনাৰ 1 লাখ প্লাস রোলসৰ ষ্টক থাকিব আচ্ছা ম্যানুফ্যাকচাৰিং কৰাৰ কথা কিবা ভাবিছে নেকি ইয়াতে নাই ম্যানুফ্যাকচাৰিং টো বৰ্তমান আমাৰ ইণ্ডিয়া টেকনলজি তো অহা নাই ওকে এটো ফিউচাৰ প্ল্যানছত আছে আমাৰ ওকে 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 কিন্তু এতিয়া কারেন্টলি আমি সব ইম্পোর্ট কৰি আছো সাউথ কোৰিয়া আৰু চাইনাৰ পৰা ওকে ওকে তো চাওক দেখিছে সাউথ কোৰিয়া আৰু চাইনাৰ পৰা এবোৰ গোটেই ৱালপেপাৰবোৰ ইয়াতে আহে চাওক দেখিছে কিমান ষ্টক চাওক কিমান হিউজ ষ্টক দেখিছে চাওক বিদ্যা কৈছো মই প্ৰথমতে ভাবাই নাছিলো যে এনেকুৱা এটা ষ্টক ইয়াৰ্ডত সোমামহি বুলি পেলাই ৱালপেপাৰৰ দাদাই কৈছিলে হয় যে নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ আমাৰ মানে ৱালপেপাৰৰ শ্বৰুম বুলি কিন্তু তথাপিতো মানে মই অলপ কনফিউজ আছিলো বুজি পাইছেনে কিন্তু ইয়াতে ষ্টকত সোমাই পেলাই মই গম পাইছো যে বাপৰে বাপ কি ডাঙৰ কাৰবাৰ এটা চলি আছে এতিয়া কোনোবাই যদি ৱালপেপাৰৰ বিজনেছ কৰি আছে কোনোবাই যদি বিজনেছ কৰিম বুলি ভাবি আছে ন তো দাদাহঁতৰ লগত কণ্টেক্ট কৰিব পাৰে আৰু কোনোবাই যদি ঘৰত লগাওঁ বুলি ভাবি আছে তলত আহি থকা ফোন নম্বৰটো ফোন কৰি লওক ডাইৰেক্ট একদম দাদাই ৰিচিভ কৰিব তো দাদা ইয়াতে আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ কিমানৰ পৰা কিমানলৈকে আছে একদম সবতকৈ হাইষ্ট আমাৰ 499 ৰ পৰা ষ্টাৰ্টিং আছে আৰু সবতকৈ হাইয়েষ্ট 6000 লৈকে আছে 6000 লৈকে তো 6000 ৰ এটা মোক দেখাই দিয়ক না 6000 টকীয়া এখন ৱালপেপাৰ মই আপোনালোকক দেখাই দি আছো ৰব এইটো চাওক দাদা খুলি দিয়কচোন মেড ইন বেলজিয়াম এক্সেল লাক্সাৰি কালেকচন আচ্ছা মেড ইন বেলজিয়াম চাওক বেলজিয়ামৰ পৰা ডাইৰেক্ট ইম্পোৰ্ট কৰিছে নেকি ওকে চাওক এইবোৰ ওয়াও 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 এইটো ওপৰত কিবা টেক্সচাৰ থকা নিচিনা লাগিছে চাওক না এইটো দেখিছে এইটো 6000 ৰ ৱালপেপাৰ হয় চাওক বিভিন্ন ভেৰাইটিজ আপোনাৰ ডিজাইন আছে এইবোৰ আছে তো আপোনাৰ ৰুমটো যদি একদম প্ৰিমিয়াম টাইপৰ বনাব বিচাৰে তেনেহলে আপোনালোকে এনেকুৱা টাইপৰ আপোনালোকে ৱালপেপাৰ লগাব পাৰে চাওক 6000 টকা এখন ৱালপেপাৰ আৰু সেই ৱালপেপাৰৰ সাইজটো কিমান বাই কিমান আহে দাদা 21 ইঞ্চ বাই 33 ফিট 21 ইঞ্চ বাই 33 ফিট চাওক দেখিছে এইটো কোম্পানীৰ চাওক ডাইৰেক্ট ইম্পোৰ্টেড ফ্ৰম বেলজিয়াম চাওক বিভিন্ন ডিজাইন আছে চাওক ঢেৰ ভেৰাইটিজ আছে ঢেৰ দাদা কিমান ভেৰাইটিজৰ পোৱা যাব আমাৰ ইয়াত যদি আপুনি অন অৰ্ডাৰত বিচাৰে তেতিয়া 10000 প্লাস ডিজাইনছ আৰু পাই যাব এটো অন অৰ্ডাৰত আহে মানে চাওক ৰেটটো যেহেতু বেছি নহয় জানো গতিকে মানে বেছিকে ষ্টক ৰাখাটো অলপ মানে হেৰি হৈ যায় হয় আমাৰ ইয়াত মিডিয়াম ৰেঞ্জত আমাৰ ৰেডি ষ্টকত পাই যাব হাই ৰেঞ্জত হয় এটো দুদিন সময় লওঁ আমি দুই দিনত ষ্টক অন অৰ্ডাৰত আহি যায় আচ্ছা তো গম পালে চাওক দেখিছে কিমান ধুনীয়া টেক্সচাৰ কিমান ধুনীয়া ডিজাইন আৰু যিসকল হোম ডেকৰ মানে এনেকুৱা ইণ্টেৰিয়ৰ লগত জড়িত মানুহ তেওঁলোকে গম পাব এক্সেল হোম ডেকৰ কোম্পানীটোৰ বিষয়ে এটা বহুত বেছি লাক্সাৰিয়াছ আৰু একদম ব্ৰেণ্ডেড কোম্পানী হয় তো তাৰ প্ৰডাক্ট দাদাহঁতৰ তাত এভেইলেবল আছে আৰু ৰাইজ এতিয়া আপোনালোকক মই এটা ডেমো দেখাম মানে তেওঁলোকে কেনেকৈ ৱালত ৱালপেপাৰ লগায় তো এইখন ৱাল ৰেডি কৰিছোঁ এই ৱালখনত এতিয়া তেওঁলোকে ধুনীয়াকৈ জুখি মাখি ল'লে লৈ মেলি এতিয়া ধুনীয়াকৈ ইয়াতে ৱালপেপাৰটো লগাই পেলাই আপোনালোকক দেখাব আৰু তেওঁলোকে ছাৰ্ভিচটো কেনেকৈ দিয়ে মানে এই যিটো ৱালপেপাৰ আছে বাঁহ টাইপৰ এইটো লগাব চাওক প্ৰত্যেকটো বস্তু এক্সাম্পল দি পেলাই যেতিয়া আপোনালোকক বুজাই দিয়া যায় ন আপোনালোকে বেছি ক্লিয়াৰ হয় মানে ন গতিকে আজি এইটো জাষ্ট আপোনালোকক দেখাবৰ কাৰণে এটা এক্সাম্পলৰ কাৰণে মই ৱালখন লগাবৰ কাৰণে দিছোঁ দাদাহঁতে গম পাইছে তো এতিয়া দাদাহঁতে এই যিখন মানে বাঁহ টাইপৰ ৱালপেপাৰ আছে তো এই বেম্বো টেক্সচাৰ বুলি কয় তো এইটো লগাব এতিয়া আৰু এইফালে আঠা চাঠা ৰেডি কৰি আছে ৰ'ব ইয়া চাওক আৰু এইটো যিটো আঠা দেখিছে এই আঠাটো দি পেলাই পেষ্টিং কৰিব মানে এখন চাওক এইটো স্পেচিয়েল মানে এইটো স্পেচিয়েল আঠা হয় ইয়াৰ কাৰণে ৱালপেপাৰৰ কাৰণে জাহা তাহা আঠা আপুনি ঘৰত ডেণ্ডাইট দি পেলাই লগাই দিলে নহ'ব দিয়ক এৰি যাব পাৰে গতিকে এইটো স্পেচিয়েল আঠা আছে আৰু এইটো চাওক এইটো দেখিছে এইটো চাওক পাৰ্টিকুলাৰলি ৱালপেপাৰৰ কাৰণে দেখিছে ৱালপেপাৰ এডেচিভ তো এইকেইটা বস্তু লগালে হ'ব দিয়ক আপুনি ঘৰত ফেভিকল বা ডেণ্ডাইট দি পেলাই লগাই নিদিব তো এইটো দেখিছে প্ৰথমতে গোটেই ৰোলখিনি মজাকৈ ছেটিং কৰি ল'লে তাৰপিছত এতিয়া ইয়াত আঠাটো লগাই দিব ইয়াত এনেকৈ আঠাটো প্ৰথমতে লগাই ল'ব লগাই পেলাই তাৰপিছত ৱালত পেষ্টিং কৰি দিব চাওক আঠা কেনেকৈ লগাই আছে ৰাস্তি মজাকৈ আৰু আপোনাৰ ঘৰটো যদি আপুনি লগাই ধৰক ঠিক একেটা প্ৰচেছতে তেওঁলোকে গৈ পেলাই ফিটিং কৰি দিবগৈ তো মানে চাওক মই প্ৰথমতেও কৈছোঁ এইটো জাষ্ট এটা ডেমো মানে আপোনালোকক দেখাবৰ কাৰণে কেনেকৈ ৱালপেপাৰ লগোৱা হয় মানে এতিয়া যিটো ষ্টাইলত তেওঁলোকে লগাই আছে এই ৱালখনত তো একেটা ষ্টাইলতে আপোনালোকৰ ঘৰটো যদি আপোনালোকে ৱালপেপাৰ লগাওঁ বুলি ভাবে এনেকৈ লগাই দিবগৈ মানে তো এখন ডেমো মই আপোনালোকক দেখাই দিলোঁ আৰু দিয়ক চাওক দেখিছে কিমান ধুনীয়া ফিনিচিং কিমান সুন্দৰকৈ লগাই আছে চাওক দাদাহঁতে আৰু এওঁলোকে গৈ পেলাই আপোনালোকক গৈ ঘৰত ধুনীয়াকৈ ছাৰ্ভিচ দি আহিবগৈ যদি আপুনি ঘৰত লগাওঁ বুলি ভাবে যদি আপোনাৰ ৱালপেপাৰটো কিবা কাৰণে ডেমেজ হৈ যায় সাপোজ আপোনাৰ কুকুৰ আছে তেনেকৈ ডেমেজ কৰি দিয়ে তেনেহ'লে আপুনি তাৰ আগৰ যিটো ৱেষ্টেজ পিচ আছিলে লগোৱা সময়ত আপোনাৰ বাচিছে এইটো দি আপুনি সৰু কাট পিচ এটা লগাই ৰিপ্লেচ কৰিব পাৰে আচ্ছা এইটো কৰিলে ধৰিব নোৱাৰে জইনটো চাওক আপুনি ধৰিব নোৱাৰে আচ্ছা মজা ফিনিচিং আহি যাব মানে ন তেতিয়া তো ৰিপেয়াৰিং কৰিব পাৰে এইটো বস্তু ভৱেন ভাই আছে ভৱেন ভাই লগাই আছে ভাই এখন কিমান সময় লাগিব লগাওঁতে এইটো মিনিমাম আপোনাৰ আধা ঘণ্টাত ক্লিয়াৰ হৈ যাব গোটেইখিনি আধা ঘণ্টা পুৰা একদম মানে আঠা
কাটিং করে একদম বনাই কিনে আঠা লগাই কিনে পুৰা আধা ঘণ্টা ক্লিয়াৰ হৈ যাব আচ্ছা আচ্ছা মানে চাওক এখন 80 স্কোৱাৰ ফুটৰ ৱাল প্ৰায় আধা ঘণ্টাত হৈ যায় আৰু ইয়াৰ চাওক অলমোষ্ট ফিনিচিং হৈ গৈছে সেই চুকটো অকণমান মিলাব লগা আছে এইটো ধুনীয়াকৈ পুৰা কাটাৰ দি পেলাই মজাকৈ কাটি মেলি সিহঁতে ধুনীয়াকৈ ফিনিচিংটো কৰি দিব আৰু ইয়াৰ চাওক ফিনিচিং দিয়াৰ পিছত কেনেকুৱা দেখিছে চাওক দেখিছে অলপ আগে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈ গ'ল তো এয়াই মানে আপোনালোকে ঘৰত লগালেও এনেকুৱা ধুনীয়া একদম এটা লুকছ আহি যাব মানে তো ৰাইজ এয়াই আছিলে গুৱাহাটীৰ 8 গাঁৱৰ 6 নম্বৰ গেটৰ ওচৰত থকা ৱালপেপাৰ হাব অৰ্থাৎ নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ ৱালপেপাৰৰ শ্ব'ৰুম এতিয়া আপোনালোকে যদি আপোনালোকৰ সপোনৰ ঘৰখন সজাই আছে আৰু তাৰ ৱালত যদি ৱালপেপাৰ লগাম বুলি ভাবিছে তেনেহ'লে তেওঁলোকক যোগাযোগ কৰক একদম সস্তাত কম দামত ভাল কোৱালিটিৰ ৱালপেপাৰ তেওঁলোকৰ পৰা আপোনালোকে ল'ব পাৰিব তলত আহি থকা ফোন নম্বৰটোত ফোন কৰক কথা পাতক